হেল্ল' এভৰিৱান, আই হোপ সকলো ভালেই আছে। হয়তো সকলোৱে বহুত ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে। আজি এই ভিডিঅ'টোত এটা বহুত ইম্পৰ্টেণ্ট কথা কওঁ বুলি আপোনালোকলৈ আগবঢ়ালোঁ আৰু এই ভিডিঅ'টো যিসকলে এছ আই বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে হয়। মই আগতীয়াকৈ জনাই দিছোঁ। চাওক, যিহেতু মোক বহুতে কুৱেশ্যন সুধি আছিলে যে আমাৰ এছ আই এডমিট কেতিয়া আহিব বুলি। চ' মই এটা ধাৰণা কৰি আপোনালোকক জনাব পাৰোঁ যে এছ আই এডমিটখন কেতিয়া আহিব। চাওক, যিহেতু আমাৰ অফিচিয়েল নটিচ এতিয়ালৈকে ওলোৱা নাই, সেইটো কাৰণে আমি মানে এটা কথাই গম পাওঁ যে ADAR এক্সামটো আমাৰ ছেপ্টেম্বৰ লাষ্টলৈকে খতম হৈ যাব, যিহেতু 29ত আমাৰ গ্ৰেজুৱেট লেভেলৰখিনি আছে। চ' সেইটো কাৰণে ছেপ্টেম্বৰ মাহত যিহেতু ADARখিনি কমপ্লিট হ'ব ৰিটেন, আৰু প্লাছ যিখিনি আছাম পুলিচ কনষ্টেবল ABUB সেইখিনি আপোনাৰ অক্টোবৰ মাহলৈকে ইণ্টাৰভিউখিনি কমপ্লিট হৈ যাব। যিহেতু আৰু আমাৰ CM ছাৰে এতিয়াই জনাই দিলে যে মে' মাহৰ 10 তাৰিখৰ ভিতৰত তেওঁ গোটেই মানে আমাৰ যিমানখিনি এতিয়া পষ্ট তেওঁ মুকলি কৰি দিছিলে, গোটেই পষ্টখিনি মানে তেওঁ সেই মে' 10 তাৰিখৰ ভিতৰত তেওঁ মানে আপোনাৰ এপইণ্টমেণ্ট দিব বুলি তেওঁ এতিয়া ঘোষণা কৰি দিলে। সেইটো কাৰণে আমি এটা ধাৰণা কৰি ল'ব পাৰোঁ যে যিহেতু অক্টোবৰ লাষ্টলৈকে আমাৰ ফিজিকেল ইণ্টাৰভিউখিনি কমপ্লিট হৈ যাব, সেইটো কাৰণে হয়তো অক্টোবৰ সেই ফিজিকেল ইণ্টাৰভিউ চলি থাকোঁতে আমাৰ এডমিট আহি যাব পাৰে, বা নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত হ'লেও আমাৰ এডমিট আহি যাব পাৰে বুলি আমি ধাৰণা কৰি ল'ব পাৰোঁ। যিহেতু অফিচিয়েল নটিচ ওলোৱা নাই, সেইটো কাৰণে কোনো চিয়'ৰকৈ ক'ব নোৱাৰে। যি কি নহওক, আৰু খুব বেছি এমাহমান আছে বুলি আপোনালোকে ধৰি লওক হাতত। যিহেতু এতিয়া হয়তো এছ আই প্ৰিপেৰেশ্যন যিসকলে কৰি আছে, হয়তো তেওঁলোকে ADAR বাবেও প্ৰিপেৰেশ্যন কৰি থাকিব পাৰে, বা মানে দুইটাৰ কাৰণে মানে হয়তো তেওঁলোকে এপ্লাই কৰি থ'ব পাৰে। সেইটো কাৰণে আপোনালোকে মানে ADAR কাৰণে যিমানখিনি ফ'কাছ কৰি আছে প্ৰায়তো একেই হয় চিলেবাছ। চ' খালি এছ আই লেভেলততো আপোনালোকে গম পায় যে হিষ্ট্ৰী পাৰ্টখিনি অকণমান বেছিকৈ আহে। সেইটো কাৰণে যিমান পাৰে কনচেপ্টবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে ট্ৰাই কৰক। এতিয়াও মানে আপোনাৰ হাতত এক মাহ কমপ্লিট টাইম আছে বুলি আপোনালোকে ধৰি লওক, আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু ফিজিকেল মানে আপোনালোকে মানে ৰানিং প্ৰেক্টিচ কৰিবৰ কাৰণে এৰি নিদিব। যিহেতু এতিয়া 29ত যিহেতু এক্সাম আছে বুলি আকৌ আপোনালোকে পঢ়াত বেছি গুৰুত্ব দি পিনে আপোনালোকে প্ৰেক্টিচলৈ নোযোৱাকৈ নাথাকিব, প্ৰেক্টিচ গৈ থাকিব। কাৰণ এবাৰ প্ৰেক্টিচ ৰখাই দিলে মানে আপোনালোকৰ আৰু সেই মানে বিল্ড আপ হ'বৰ কাৰণে অকণমান টাইম লাগে। সেইটো কাৰণে প্ৰেক্টিচ গৈ থাকক। চ' সেয়াই মোৰ আজি ক'বলগীয়া ইমানখিনি আছিলে। আই হোপ ভিডিঅ'টো বহুতখিনি হেল্পফুল হ'ব আপোনালোকলৈ। চ' ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।